Good morning to all. আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ অহাকালি 10 বজাৰ পৰা অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে শংকৰদেৱ কলাক্ষেত্ৰত এখন নতুন আঁচনি লাইভ ষ্ট্ৰীমিং কৰিব উদ্বোধন কৰিব 10টাৰ পৰা 11টা বজালৈকে লাইভ ষ্ট্ৰীম চলি থাকিব এই আঁচনিটোৰ উদ্দেশ্য আমি ৰাইজক অৱগত কৰাৰ কাৰণে আজি এই প্ৰেছ মিটটো দিছোঁ আপোনালোকে সকলোৱে জানে যে আমাৰ চিৰাং ডিস্ট্ৰিক্টত প্ৰায় গোটেই আমাৰ চিৰাং জিলাত 1,20,198খন আমাৰ ৰেচন কাৰ্ড আছে আৰু এই সকলো ৰেচন কাৰ্ড হোল্ডাৰে সাবসিডাইজ ৰেটত 1 কেজি চেনি 1 কেজি নিমখ আৰু 1 কেজি দালি তেওঁলোকে পাবলৈ সক্ষম হ'ব অহাকালিৰ পৰা এইটো আমি গোটেই সমগ্ৰ আমাৰ যিমান ফেয়াৰ প্ৰাইচ শ্বপ আছে আমাৰ টোটেল ফেয়াৰ প্ৰাইচ শ্বপ আছে 504খন আৰু যিখিনি আমাৰ যিখন ফেয়াৰ প্ৰাইচ আমাৰ যি ৰেচন কাৰ্ড হোল্ডাৰৰ কাৰণে যিখিনি আমাক চৰকাৰে সাবসিডাইজ মূল্যত মচুৰ দালি সুগাৰ আৰু চেনি দিছে সকলোখিনি বস্তু ইতিমধ্যে আহি আমাক পাইছেহি আৰু আমি ইতিমধ্যে সকলো ফেয়াৰ প্ৰাইচ শ্বপলৈ আমি প্ৰেৰণ কৰা হৈছে অহাকালি লাইভ ষ্ট্ৰীমিং শেষ হোৱাৰ পাছতেই বেনিফিচিয়াৰী সকলে তেওঁলোকৰ সকলো সামগ্ৰী উপলব্ধ হ'ব সাবসিডাইজ ৰেটত মচুৰ দালিত বৰ্তমান অসম চৰকাৰে 69 টকাত মচুৰ দালি 1 কিলো দিব চেনি দিব 38 টকাত আৰু সল্ট দিব 10 টকাত আৰু এই বস্তুখিনি তেওঁলোকে নৱেম্বৰ ডিচেম্বৰ মাহত পাব তাৰ পিছত জানুৱাৰী মাহৰ পৰা আকৌ কমি যাব জানুৱাৰী মাহত এতিয়া ল'ব গ'লে তেওঁলোকে 117 টকা দিবলগীয়া হ'ব জানুৱাৰী মাহৰ পৰা হি গৈ পেলাই 100 টকাত হ'বগৈ মচুৰ দালি 60 টকাত পাব চেনি পাব আপোনাৰ 30 টকাত আৰু সল্ট 10 টকাত গতিকে 100 টকাত এটা দুখীয়া পৰিয়ালে তেওঁ যিখিনি যাৱতীয় সামগ্ৰী সকলোখিনি তেওঁলোকৰ উপলব্ধ হ'ব ইয়াৰ জৰিয়তে যে মচুৰ দালিটো কিয় দিয়া হৈছে যে আমাৰ বহুত গাঁও এৰিয়াত প্ৰটিন ডেফিচিয়েঞ্চি থাকে মচুৰ দালিৰ পৰা তেওঁলোকে প্ৰটিন পাব আৰু এটা পৰিয়াল ধুনীয়াকৈ চলিব পাৰিব আশা কৰিছোঁ যে অসম চৰকাৰে যিটো আঁচনি লৈছে আঁচনিত আপোনালোকৰ সকলোৱে এৱাৰনেছ কৰিব লাগে যে কোনো এজন ব্যক্তি যাতে ইয়াৰ সামগ্ৰী লোৱাৰ পৰা বিৰত নহয় ইতিমধ্যে আমি আমাৰ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা সকলোখিনি আমি সকলোকে অৱগত কৰাইছোঁ আৰু এই লাইভ ষ্ট্ৰীমিংটো প্ৰত্যেকখন দোকানতে দেখুওৱা হ'ব আমি টিভি লেপটপ ইতিমধ্যে যোগাৰ কৰি দিছোঁ আৰু বেনাৰ থাকিব আৰু বেনাৰ থকাৰ লগতে তেওঁলোকক এইখিনিৰ কাৰণে অসম চৰকাৰে আমাক প্ৰত্যেকখন দোকানৰ কাৰণে 2,500 টকাকৈ দিছে বেনাৰৰ কাৰণে 500 টকা আৰু যিখিনি আমাৰ বেনিফিচিয়াৰী বা ৰাইজ আহিব সেই সভাত 1000 টকা ৰিফ্ৰেছমেণ্টৰ কাৰণে চাহ বিস্কুট খোৱাৰ কাৰণে দিছে আৰু টিভিৰ কাৰণে 1000 টকা ইতিমধ্যে দিছে আমি টকাখিনিও পাইছোঁ আৰু বেংকৰ জৰিয়তে আমি প্ৰেৰণ কৰাৰ ব্যৱস্থাও গ্ৰহণ কৰিছোঁ আশা কৰিছোঁ অহাকালি যিটো আমাৰ প্ৰগ্ৰেম হ'ব সকলো ৰাইজৰ অৱগত হওক আৰু সকলোৱে ইয়াৰ মানে লাভালাভটো আদায় কৰিবৰ কাৰণে অসম চৰকাৰৰ যিটো এটা বহুমূলীয়া পদক্ষেপ এই পদক্ষেপটো যাতে সফল হয় তাৰ কাৰণে আপোনালোকক এৱাৰনেছ কৰিবৰ কাৰণে আমি অনুৰোধ কৰিছোঁ আৰু সকলোকে সহযোগিতা কৰিবৰ কাৰণে মই আহ্বান জনাইছোঁ থ্যাংক ইউ